মৰমৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় নিযুত মইনাৰ আঁচনিৰ ফৰ্মবোৰ ফিল আপ কৰিছা তোমালোকে ফৰ্মবোৰ ফিল আপ কৰোঁতে অতি সাৱধান হ'বা তোমালোকৰ যিসকল ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছা ডিগ্ৰীত এডমিশ্যন লৈছা আৰু প্ৰথম বৰ্ষত তেওঁলোকে আৰু যিসকল ছাত্ৰীয়ে এইবাৰ HSLC পাছ কৰি প্ৰথম বৰ্ষ হায়াৰ ছেকেণ্ডাৰী এডমিশ্যন লৈছা সেইসকল ছাত্ৰী আৰু যিসকল ছাত্ৰীয়ে মাষ্টাৰ্ছৰ প্ৰথম বৰ্ষত এডমিশ্যন লৈছে সেইসকল ছাত্ৰী এই ছাত্ৰীসকলক ইতিমধ্যে ফৰ্ম দিয়া হৈছে ফৰ্মবোৰ একেই খালি তাৰ কথাবোৰ অকনমান বেলেগ বেলেগ হ'ব যিহেতু ছাত্ৰীগৰাকীৰ এড্ৰেছ বা অন্যান্য দুই এটা কথা বেলেগ থাকিব তোমালোকে এই ফৰ্মখন ফিল আপ কৰোঁতে অতি সাৱধান হ'বা তোমালোকৰ ফৰ্মখনত যিটো তোমালোকৰ মোবাইল নম্বৰ থাকিব সেইটো সদায় এক্টিভ মোবাইল নম্বৰ তোমালোকে দিবা আৰু তাত আধাৰ লিংক থাকিব তাত তোমালোকৰ সকলোবিলাক আপডেট আহিব যে কেতিয়া কৰিলা সাকসেসফুল হ'ল নে নাই কি হ'ল এইখিনি থাকিব বাকি তোমালোকে ফৰ্মখন ফিল আপ কৰোঁতে তোমালোকৰ এড্ৰেছটো শুদ্ধকে দিবা পিন কোডটো দিবা শুদ্ধ ব্লক বা ৱাৰ্ড হেতু তোমালোকে কোন ঠাইত থাকা গাঁও পঞ্চায়ত হওক নে ব্লকৰ আন্ডাৰত নে ৱাৰ্ডত হেতু লিখিব লাগিব পুলিশ ষ্টেচন আধাৰ নম্বৰ লিখিবা আৰু কোনটো বিধানসভা সমষ্টিৰ এইখিনি লিখিবা আৰু নিজৰ ছাত্ৰীগৰাকীয়ে মেট্ৰিক পাছ কৰিছে নে হাই ছেকেণ্ডাৰী পাছ কৰিছে নে হেতু কোৱালিফিকেশন লিখিব আৰু তোমালোকে তেনেকৈ ধুনিয়াকে নিজৰ ফৰ্মখন ফিল আপ কৰিবা তাত তোমালোকৰ দৰকাৰী হ'ব একাউন্ট নম্বৰ IFSC কোড আৰু তোমালোকৰ নিজৰ ডিস্ট্ৰিক্ট লিখিবা বেংকৰ নাম লিখিবা আৰু তাত তোমালোকৰ হেড অফ দা ডিপাৰ্টমেন্টৰ তোমালোকৰ য'ত পঢ়া ইনষ্টিটিউটৰ তাৰ সহি হ'ব তাৰপিছত মা দেউতাৰ সহি হ'ব তাৰপিছত তোমালোকৰ নিজৰ সহি হ'ব এইখিনিতে তোমালোকে সাৱধান হ'বা যে তোমালোকৰ বেংকটো যাতে এক্টিভ হৈ থাকে আমি যেতিয়া এটা বেংকৰ একাউন্ট খুলি পেলাই বন্ধ কৰি থওঁ তেতিয়া আমাৰ পইচা থাকিলেও আমি উলিয়াব নোৱাৰো আকৌ কাগজ দিবলগীয়া হয় বা পইচাটো তাত সোমায় আৰু চাৰ্জেছ কাটে বিশেষতে চাৰ্জেছ কাটে মানে যেতিয়া আমাৰ এটা একাউন্টত মেইনটেনেন্স থাকে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বা ছাত্ৰীসকলৰ কাৰণে কৈছো যে একাউন্ট বিলাকত যদি তোমালোকৰ কোনো সময় তোমালোকে নিশ্চয় জানা যে বিদ্যালয়টো আহে তেতিয়া জিৰো তোমালোকৰ জমা জিৰো বেলেন্সত তোমালোকৰ একাউন্ট খুলিব পাৰে তাৰপিছত তোমালোকে পইচা ৰাখি পেলাই তেতিয়া মেইনটেনেন্স হয় কিন্তু বৰ্তমান সময়ত ছাত্ৰী হলো 500 বা 1000 টকা মিনিমাম এটা একাউন্টত থাকিব লাগিব গতিকে তোমালোকে যদি তোমালোকে পইচা একেবাৰে উলিয়াই পেলালেও তোমালোকৰ একাউন্টটো মৰি যাব আৰু তোমালোকে যদি লেনদেন নকৰা পইচা অকমান ভৰাব লাগিব অলপ উলিয়াব লাগিব এনেকৈ লেনদেন কৰি তোমালোকৰ একাউন্টটো এক্টিভ হৈ থাকিব এক্টিভ হৈ থাকিলে তোমালোকে একাউন্টৰ সুবিধাবোৰ পাবা নহবা তোমালোকে যদি একাউন্টটো অকনো ব্যৱহাৰ নকৰা তেতিয়াহলে একাউন্টটো মৰি থাকিব যে একাউন্টটো এক্টিভ নহয় ইনএক্টিভ হ'ব আৰু তাৰ ফলত তাত তোমালোকৰ এটা মিনিমাম চাৰ্জেছও কাটি দিব জমা পইচা তেতিয়া বেয়া লাগিব গতিকে এইটো ক্ষেত্ৰত তোমালোক সাৱধান হ'বা আৰু বৰ্তমান সময়ত তোমালোকৰ যিখিনি ছাত্ৰীয়ে মেট্ৰিক পাছ কৰিলা তেওঁলোকেতো দৰ্পণ পৰ্টেলত এডমিশ্যন ল'লা আৰু যিখিনিয়ে হাই ছেকেণ্ডাৰী পাছ কৰিলা সেইখিনিয়ে সমৰ্থ পৰ্টেলত এডমিশ্যন ল'লা আৰু বাকি যিখিনি ডিগ্ৰী পঢ়িব সিহঁতেতো ধৰা ইউনিভাৰ্চিটি আন্ডাৰত ল'ব সেইটো বাৰু ঠিকে আছে আৰু তোমালোকৰ খালি আৰু NSP টো নেশনেল স্কলাৰশ্বিপ পৰ্টেলটো যদিও স্কলাৰশ্বিপৰ কাৰণে সেইটো বাৰু তোমালোকে কৰিলে নিজে বাৰু তাক আমি সেই পৰ্টেলত কৰিব লাগে সেইটো এটা বেলেগ কথা কিন্তু বৰ্তমান সময়ত আমাৰ জৰুৰী হৈছে কি OTR মানে ওৱান টাইম ৰেজিষ্ট্ৰেচনটো প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে কৰিবই লাগে সেইটো এবাৰ কৰি ললেই হ'ল আৰু সেইটো জানিবও সকলোৱে বা তোমালোকক হলেও কৰি দিব যতে কৰা আৰু সেই নম্বৰটো তোমালোকৰ লাগিব আৰু সেই নম্বৰ তোমালোকে জানি থবা নিজৰ বহিত লিখি ৰাখিবা যে তোমালোকৰনো ওৱান টাইম ৰেজিষ্ট্ৰেচনটো কিমান নাম্বাৰটো সেইটো তোমালোকে কৰি লবা আৰু সেইটো কৰি দিব নম্বৰটো ৰাখি থবা কাৰণ ফৰ্ম ফিল আপ কৰিলে তোমালোকৰ OTR টো এতিয়াৰ পৰা জৰুৰী প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ কাৰণে OTR এবাৰে তোমালোকে হ'ব ৰেজিষ্ট্ৰেচন আৰু সেই নম্বৰতে তোমালোকৰ কামবোৰ হৈ থাকিব আৰু ইমানখিনি আছিলে তোমালোকৰ নিযুত মইনা আঁচনিৰ বিষয়ে গতিকে তোমালোক অতি সাৱধান হ'বা শুদ্ধকৈ আৰু ভালকৈ ফৰ্মখন ফিল আপ কৰিলে তোমালোকে নিশ্চয় আঁচনিটো পাবলৈ সক্ষম হ'বা আৰু তোমালোকে জানা যে 22 বছৰৰ ভিতৰলৈকে অৰ্থাৎ তোমালোকে গ্ৰেজুৱেচন লোৱালৈকে বিয়াত বহিব নোৱাৰিবা চৰকাৰে শাস্তি দিয়া দূৰৰ কথা তোমালোকে স্কলাৰশ্বিপ নহয় এটা বৃত্তি হয় তোমালোকে পাবলৈ সক্ষম নহবা তোমালোকে 22 বছৰৰ পিছত তোমালোকে মাষ্টাৰ্ছ যেতিয়া কৰিবা তেতিয়া তোমালোকে বিবাহিত হলেও তোমালোকৰ স্কলাৰশ্বিপটো তোমালোকে পাবলৈ সক্ষম হ'বা গতিকে ভিডিঅটো ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা ধন্যবাদ